পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰেই আমি ইয়াত অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। গোটেইখন বাইবেল পঢ়ি শেষ কৰা খ্ৰীষ্টীয় বিশ্বাসী লোক আমি খুব কমেই লগ পাম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় শ্ৰোতা দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আমি আজি আন এখন পুস্তক অধ্যয়নৰ বাবে হাতত লৈছোঁ। আজি আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ৪ৰ্থখন পুস্তক অৰ্থাৎ গণনা পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজিৰ এই অনুষ্ঠানত আমি পুস্তকখনৰ প্ৰথমটো অধ্যায়ৰ পৰা চাম। গণনা পুস্তক নামটো আহিছে এই পুস্তকৰ ১ নম্বৰ আৰু ২৬ নম্বৰ অধ্যায়ত থকা জনগণনাৰ পৰা। আদি পুস্তকত আমি পাইছিলোঁ সৃষ্টি কাৰ্য আৰু ইছৰাইলৰ আৰম্ভণিৰ কথা। এজন ব্যক্তিৰ যোগেৰে হোৱা এটা পৰিয়ালৰ পৰাই ইছৰাইল জাতিৰ আৰম্ভণি। সেই পৰিয়াল মিছৰলৈ যায় আৰু তাতে দাসত্বৰ বন্ধনত থাকি এটা ডাঙৰ জাতিত পৰিণত হয়। যাত্ৰা পুস্তকত আমি পালোঁ ঈশ্বৰে মোচেৰ নেতৃত্বত সেই ইছৰাইল জাতিক মিছৰৰ পৰা উদ্ধাৰ কৰি অৰণ্যৰ মাজত চিনয় পৰ্বত পৰ্যন্ত লৈ অনা কথা। লেবিয়া পুস্তকত আমি পালোঁ ইছৰাইল জাতিয়ে চিনয় পৰ্বতত ছাউনি পতাৰ সময়তে ঈশ্বৰে জাতিটোক মোচেৰ যোগেৰে দিয়া নানান বিধি বিধান আদিৰ কথা। এই গণনা পুস্তকত আমি পাওঁ ইছৰাইল জাতিয়ে চিনয় পৰ্বতৰ পৰা প্ৰস্থান কৰি কাদেশ বাৰ্নিয়ালৈ আগবাঢ়ি যোৱাৰ কথা। কাদেশ বাৰ্নিয়াত তেওঁলোক বিফল হোৱাৰ পাছত ঈশ্বৰে তেওঁলোকক অৰণ্যতে ঘূৰাই লৈ ফুৰাই আৰু তেনেদৰে সেই প্ৰজন্মটো অৰণ্যতে মৃত্যুমুখত পৰে। এই পুস্তকখন আমাৰ বাবেও অতি উপযোগী, কাৰণ ইছৰাইল জাতিয়ে লাভ কৰা সেই শিক্ষাবোৰ আজি আমাৰ বাবেও প্ৰযোজ্য। গণনা পুস্তকৰ প্ৰথমটো অধ্যায়ত আমি ইছৰাইল জাতিৰ প্ৰথমটো জনগণনা বা লোকপিয়লৰ কথা পাওঁ। সেই লোকপিয়লৰ প্ৰয়োজন হৈছিল কাৰণ ইমান দিনে মিছৰত দাস হিচাপে জীৱন কটোৱা ইছৰাইলীয়া লোকবিলাকক এতিয়া এটা সৈন্য বাহিনী হিচাপে গঢ়ি তুলিব লাগিব, কাৰণ তেওঁলোকে সেই প্ৰতিজ্ঞাৰ দেশ অধিকাৰ কৰিব লাগিব, বিভিন্ন শত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰিব লাগিব আৰু নিজেও আক্ৰমণ কৰিব লাগিব। এই সকলোবোৰ কথা বিতংভাৱে চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেদি। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটি নিয়মিতভাৱে শুনি আহিছেনে? আমি যোৱা অনুষ্ঠানত বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম। প্ৰিয় শ্ৰোতা, আজি আলোচনাৰ বাবে আমি যিখন পুস্তক হাতত তুলি লৈছোঁ সেইখনৰ নাম হৈছে গণনা পুস্তক। বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ গণনা পুস্তক। গ্ৰীক ভাষাৰ বাইবেলত এই পুস্তকখনৰ নাম হৈছে এৰিথমই। ইংৰাজীত এৰিথমই মানে এৰিথমেটিক অৰ্থাৎ অংকশাস্ত্ৰ। এই নাম ইয়াৰ প্ৰথম অধ্যায়ৰ পৰা ২৬ পদলৈকে থকা পিয়লৰ পৰাই আহিছে বুলি আমি ক'ব পাৰোঁ। যাত্ৰা পুস্তকখনে যিখিনিতে কথাবোৰ এৰিছিল
তাৰ পৰাই গণনা পুস্তকখনে কথাবোৰ তুলি ধৰিছে। বাইবেলৰ প্ৰথম 5খন পুস্তকৰ ভিতৰত এইখন হৈছে চতুৰ্থ পুস্তক। প্ৰিয় শ্ৰোতা, আপোনাৰ হয়তো মনত পৰিব যে বাইবেলৰ প্ৰথম পুস্তক আদি পুস্তকখনত আমি সৃষ্টিৰ কথাবোৰ পাইছিলোঁ, মনুষ্যৰ পতনৰ কথাবোৰ আৰু অনেক কথাৰ পাতনিবোৰ দেখিবলৈ পাইছিলোঁ। ইছৰাইলৰ আৰম্ভণিৰ কথা জাতি হিচাপে নহয়, কিন্তু ক্ৰমে বাঢ়ি অহা এটা পৰিয়াল হিচাপে আমি পাইছোঁ, যি পৰিয়ালে আকালৰ পৰা ৰক্ষা পাবলৈ মিছৰ দেশলৈ যাত্ৰা কৰিছিল আৰু মিছৰ দেশতে বাস কৰিছিলগৈ। যাত্ৰা পুস্তকত সেই পৰিয়ালটো এটা ডাঙৰ জাতিলৈ ৰূপান্তৰিত হোৱা আমি দেখা পাইছিলোঁ। তাৰ পাছত তেওঁবিলাকে কেনেকৈ মিছৰত দাস্যকৰ্ম কৰি কৰি থাকিবলগীয়া হৈছিল সেই কথা আমি পঢ়িবলৈ পাইছিলোঁ। তাৰ পাছত আমি দেখিছোঁ যে ঈশ্বৰে তেওঁবিলাকক মোচীৰ হাতত গতাই দিছে আৰু মোচীৰ নেতৃত্বত তেওঁলোকক মিছৰ দেশৰ পৰা উদ্ধাৰ কৰাই আনিছে আৰু তেওঁবিলাকক অৰণ্যৰ মাজেৰে চলাই আনিছে। লেবিয়া পুস্তকত ইছৰাইলৰ সন্তানবিলাকে চিনয় পৰ্বতত সময় নিৰূপণ কৰা আমি দেখিছোঁ, যেতিয়া ঈশ্বৰে বিধান আৰু সাক্ষাৎ কৰা তম্বু সম্বন্ধে বিভিন্ন আজ্ঞাবোৰ দিছিল। ঈশ্বৰে তেওঁবিলাকক মাতিছিল আৰু কেনেকৈ তেওঁৰ ওচৰলৈ আহিব লাগে তেওঁবিলাকক সেই বিষয়ে জনাই দিছিল। গণনা পুস্তকত ইছৰাইলৰ সন্তানবিলাক চিনয় পৰ্বতৰ পৰা পৃথক হৈ কাদেশ বাৰ্নিয়াৰ ফালে যাত্ৰা কৰা আমি দেখিবলৈ পাওঁ। কাদেশ বাৰ্নিয়াত তেওঁবিলাকৰ অসফলতাৰ পিছত সেই প্ৰজন্মটো অৰণ্যত মৰি শেষ নোহোৱালৈকে যেনি তেনি ঘূৰি ফুৰিবলৈ ধৰিছিল। যেনি তেনি ভ্ৰমণ কৰি ফুৰা সেই বছৰবোৰ দুখ ভোগৰ এক প্ৰকৃত ৰূপ, শোকৰ এটা দুখ লগা চিন আৰু অবাতে যোৱাৰ এটা কাহিনী। প্ৰিয় শ্ৰোতা, আমি এই পুস্তকখনৰ নামাকৰণ যাত্ৰাকাৰীৰ উন্নতি বুলি কৰিব পাৰোঁ। ইয়াত আমি যাত্ৰা কৰাৰ কথা, যেনি তেনি ভ্ৰমি ফুৰা কাৰ্য কৰা, যুদ্ধ কৰাৰ কথা, সাক্ষ্য দিয়া আৰু ঈশ্বৰৰ উপাসনা কৰা যাত্ৰাকাৰীসকলৰ কথা পাইছোঁ। জগতত যাত্ৰাকাৰীসকলৰ বাবে এইখন এখন হাতপুথি। জগতৰ অৰণ্যৰ বাবে এইখন এখন পথৰ মানচিত্ৰস্বৰূপ। এই পুস্তকখন আমাৰ বাবে আজিও বিশেষ সহায়ক পুস্তক। যিটো পাঠ ইছৰাইলৰ সন্তানবিলাকে শিকিব লাগিছিল, সেইটো আজি আপুনি আৰু ময়ো শিকিব লাগিব। যিটো উদ্দেশ্যেৰে ঈশ্বৰে এই ইতিহাস আপোনাৰ আৰু মোৰ বাবে লিপিবদ্ধ কৰিছিল। ৰোমিয়া পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত এই বুলি কৈছে, কিয়নো আগেয়ে যি লিখা হৈছিল, আমি ধৈৰ্যেৰে আৰু শাস্ত্ৰৰ সান্তনাৰে আশা পাবলৈ আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল। 1 কৰিন্থিয়া 10 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত এইদৰে কৈছে, তেওঁবিলাকলৈ আৰ্হিস্বৰূপে এইবোৰ ঘটিছিল আৰু শেষ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ লিখা আছে। তেনেদৰেই ইব্ৰী 11 অধ্যায় 13 পদ, 1 পিতৰ 2 অধ্যায় 11 পদ আৰু জোহন 17 অধ্যায় 14-16 পদত ইয়াৰ উদ্দেশ্য সম্বন্ধে জনাইছে। পদকেইটা আকৌ এবাৰ কৈ দিছোঁ। ইব্ৰী 11 অধ্যায় 13 পদ, 1 পিতৰ 2 অধ্যায় 11 পদ, জোহন 17 অধ্যায় 14-16 পদ। প্ৰিয় শ্ৰোতা, এই কথা আপুনি বোধ কৰি জানে যে বাইবেলৰ প্ৰথম 5খন পুস্তক মোচীৰ দ্বাৰা লিখোৱা হৈছিল। এই পুস্তককেইখনত শাস্ত্ৰত বিধান হিচাপে গণ্য কৰা হৈছে। ইংৰাজীত কোৱা হয় পেণ্টাটুক। অৱশ্যে মোচীৰ লিখনি কাৰ্যৰ ওপৰত সন্দেহ কৰি অহা হৈছে যদিও ৰক্ষণশীল বাইবেল পণ্ডিতসকল এই কাৰ্যত সন্মত আৰু পুৰাতত্ত্ব বিজ্ঞান মতেও ইয়াক নিশ্চিত কৰা হৈছে। বাইবেল বিশ্বাসীসকলে মোচীৰ এই লিখনি কাৰ্যক কোনো সন্দেহবিহীনভাৱেই গ্ৰহণ কৰে। এইটো মনোগ্ৰাহী কথা যে চিনয় পৰ্বতৰ পৰা কাদেশ বাৰ্নিয়ালৈ দূৰত্ব 150-ৰ পৰা 200 মাইল পৰ্যন্ত আছিল। যি দূৰত্ব যাত্ৰা কৰিলে 11 দিন সময় মাত্ৰ লাগে। দ্বিতীয় বিৱৰণ 1 অধ্যায় 2 পদত আমি এনেদৰে পাওঁ। তেওঁলোকে কিব্ৰোনত 30 দিন কটালে। তেওঁলোকে 40 দিনৰ যাত্ৰাটোত 40টা বছৰ কটালে, কাৰণ তেওঁলোকৰ সেই যাত্ৰা লক্ষ্যহীনৰ দৰে যেনি তেনি ভ্ৰমি ফুৰা যাত্ৰা আছিল। প্ৰতিজ্ঞাৰ দেশখনলৈ যাবলৈ অস্বীকাৰ কৰাৰ পৰা তেওঁলোক কাদেশ বাৰ্নিয়াৰ পৰা এখোজো আগবাঢ়িব পৰা নাছিল।
তেওঁলোকৰ লক্ষ্যহীন ভ্ৰমণৰ শেষত তেওঁলোক সেই একেই ঠাইখন কাদেশ বৰ্ণিয়ালৈ ঘূৰি আহিছিল। কিয় বাৰু জানেনে প্ৰিয় শ্ৰোতা? অবিশ্বাসে আছিল তাৰ ঘাই কাৰণ। গণনা পুস্তকৰ ১ম অধ্যায়ৰ গণনা বা পিয়ল আৰু ২৬ নম্বৰ অধ্যায়ৰ গণনাৰ মাজত আমি বিচাৰি পাইছোঁ যে সাক্ষাৎ কৰা তম্বুৰ পৰিচৰ্যা পালন কৰাৰ পাছত ছাউনিৰ প্ৰথম যাত্ৰাৰে আৰম্ভ কৰি প্ৰায় ৩৮ বছৰ ১০ মাহ ধৰি অৰণ্যত ইছৰাইলৰ লক্ষ্যহীন ভ্ৰমণৰ এটা স্বৰ্গীয় ইতিহাস আছে। দুয়োটা গণনা তুলনা কৰি চালে আমি পাওঁ যে পিছৰ গণনাত লোকসমূহ কমিছে। ১ম অধ্যায় ৪৬ পদত পাইছোঁ যে ৰণুৱা আছিল ৬,০৩,৫৫০ জন, কিন্তু ২৬ অধ্যায় ৫১ পদত আমি পাইছোঁ যে ৰণুৱা ৬,০০১,৭৩০ জনহে থাকিলগৈ। ইয়াত প্ৰকাশ পোৱা মতে মুঠতে ১,৮২০ জন ৰণুৱা হেৰুৱাব লগা হ'ল। তেওঁলোকৰ বাবে ঈশ্বৰৰ আজ্ঞা আছিল ফলৱান হ'বলৈ আৰু গুণে গুণে বাঢ়ি যাবলৈ, কিন্তু অৰণ্যৰ ভ্ৰমণ কালছোৱাত তেওঁলোক বৃদ্ধি হোৱাৰ পৰিৱৰ্তে হ্ৰাসহে পাইছিল। এই পুস্তকখনত থকা ৩টা কথাই আমাক এই অধ্যয়নত সহায় কৰিব। তাৰে দুটাই সাক্ষাৎ কৰা তম্বু আৰু ইয়াৰ চৌদিশে ইছৰাইলৰ সন্তানবিলাকে ছাউনি পতাৰ প্ৰকৰণটো দেখুৱাইছে। আনটো উল্লেখে তেওঁলোকক যাত্ৰা কৰিবলৈ আদেশ দিয়াটো দেখুৱাইছে। এটা মুহূৰ্তৰ কাৰণেও আপুনি নাভাবিব যে অৰণ্যত হুৰামুৰাকৈ ভ্ৰমণ কৰা এয়া এজন চহালোক আছিল বুলি। এই দলটোতকৈ বেছি আজ্ঞামতে কোনোৱেই কেতিয়াও যাত্ৰা কৰা নাছিল। আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে প্ৰসংগক্ৰমে ঈশ্বৰে এই ছাউনিটোৰ ওপৰত নেৰানেপেৰাকৈ কৰি অহা আদেশবোৰ আমি অধ্যয়ন কৰোঁতে আপুনিও বিশেষভাৱে প্ৰভাৱিত হ'ব। এয়া হৈছে ঈশ্বৰৰ কাৰ্যপন্থা। মণ্ডলীৰ প্ৰতি তেওঁ কৈছিল, সকলো কৰ্ম সুন্দৰকৈ আৰু শৃংখলা বজাই কৰা হওক। এই বিষয়ে আমি পঢ়িবলৈ পাওঁ ১ম কৰিন্থিয়া ১৪ অধ্যায় ৪০ পদত। তেওঁ এজন নিৰ্দেশক ঈশ্বৰ, তেওঁৰ প্ৰতিটো কাৰ্য শৃংখলাপূৰ্ণ। আপুনি যদি ফুলপাহলৈ চাই তাতো দেখা পাব তেওঁৰ শৃংখলা। সেইদৰে একোডাল বৃক্ষ, প্ৰতিটো ফল, খাদ্য আদি সকলোতে তেওঁৰ এক উদ্দেশ্য প্ৰণোদিত নিৰ্দেশনা আছে। আমি যদি বিশ্ব ব্ৰহ্মাণ্ডখনলৈ মন কৰোঁ তেন্তে আমি আচৰিত নহৈ নোৱাৰোঁ। সঁচাকৈ ঈশ্বৰৰ এনে সুপৰিকল্পনা আৰু নিৰ্দেশনাবোৰে সদায়েই আমাক পুলকিত কৰি তোলে। প্ৰিয় শ্ৰোতা, আমি আজি এনে এখন ব্ৰহ্মাণ্ডত বসতি কৰি আছোঁ যিয়ে ঈশ্বৰৰ ক্ষমতা আৰু ঈশ্বৰৰ নিৰ্দেশনা প্ৰকাশ কৰে। গীত ৰচকে গীতমালা ১৪ অধ্যায় ১ পদত এই বুলি কৈছে যে অজ্ঞানে নিজ মনতে ভাবে ঈশ্বৰ নাই। কোনো নহয়, কিন্তু এজন অজ্ঞানহে নাস্তিক হ'ব পাৰে। এই ব্ৰহ্মাণ্ডখনেই সেই কথা ৰিঙিয়াই কৈছে। ব্ৰহ্মাণ্ডৰ নিৰ্দেশনাই তাকেই প্ৰমাণিত কৰিছে। এই ভয়ানক ব্ৰহ্মাণ্ডখনৰ শক্তিয়ে ইয়াকে প্ৰকাশ কৰিছে যে তাৰো ওপৰত এনে এজন ব্যক্তি আছে যাৰ হাতত ইয়াৰ বাঘজৰী আছে। ই কেৱল এজন ব্যক্তিকেই প্ৰকাশ নকৰে, কিন্তু তেওঁৰ বিশুদ্ধতাকো প্ৰকাশ কৰে। প্ৰিয় শ্ৰোতা, ইমান সময় আমি এই পুস্তকখনৰ আগতীয়া এক খতিয়ান চালিজাৰি চালোঁ। এতিয়া আহকচোন আমি পুস্তকখনৰ মাজলৈ আগবাঢ়ি যাওঁ। গণনা পুস্তক ১ম অধ্যায়ৰ ১ম পদটো পাঠ কৰি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, পাছে মিছৰ দেশৰ পৰা লোকবিলাক ওলাই যোৱাৰ ২য় বছৰৰ ২য় মাহৰ ১ম দিনা জিহুৱাই চিনয় অৰণ্যত সাক্ষাৎ কৰা তম্বুত মুচিক ক'লে। ঈশ্বৰে সাক্ষাৎ কৰা তম্বুৰ পৰা মুচিৰ সৈতে কথা বাৰ্তা হৈছিল। সেই সাক্ষাৎ কৰা তম্বুটো অৰণ্যত আছিল। ঈশ্বৰে সেই তম্বুৰ পৰাই কথা কৈছিল। আজি ঈশ্বৰৰ সেই গৃহ মাংস আৰু তেজেৰে তৈয়াৰ কৰা হৈছে। সেই গৃহটি হৈছে প্ৰতিজন সত্য বিশ্বাসী, যিয়ে আমি কোৱা মণ্ডলীটো গঠন কৰে। ইফিচিয়া ২ নম্বৰ অধ্যায়ৰ ১৯ পৰা ২২ নম্বৰ পদত এই বিষয়ে উল্লেখ কৰা হৈছে। এই মণ্ডলী তেনে লোকসমূহেৰে গঠন কৰা হৈছে যিসকল তেওঁৰ কাৰিকৰী আৰু যি সৎকৰ্মত আমি চলিবলৈ ঈশ্বৰে আগেয়ে পথস্বৰূপে প্ৰস্তুত কৰিলে, সেই সৎকৰ্মৰ কাৰণে আমি খ্ৰীষ্ট যীশুত সৃষ্ট হ'লোঁ। ইফিচিয়া ২ নম্বৰ অধ্যায়ৰ ১০ নম্বৰ পদ। এতিয়া আমি ২ নম্বৰ আৰু ৩ নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। তোমালোকে গোষ্ঠী অনুসাৰে আৰু পিতৃ বংশমতে নামৰ সংখ্যা অনুসাৰে ইছৰাইলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীৰ অৰ্থাৎ প্ৰত্যেক পুৰুষৰ মূৰ গণনা কৰা। ২০ বছৰ আৰু তাতকৈ অধিক বয়সীয়া যিমান পুৰুষ ইছৰাইলৰ মাজত যুদ্ধলৈ যাব পৰা হয়, তেওঁবিলাকৰ সৈন্য দল অনুসাৰে
তুমি আৰু হাৰুনে তেওঁবিলাকক গণনা কৰা। এইখিনিতে ইছৰাইলৰ সন্তানবিলাকক গণনা কৰিব লাগিব। তেওঁলোকক লৈ এটা সৈন্যদল গঠন কৰিবলৈ এতিয়া তেওঁলোকক গণনা কৰিব লাগিব, যিসকলে এতিয়া শত্ৰুৰ সৈতে যুদ্ধ কৰিব লাগিব। মিছৰ দেশত দাস হৈ থাকোঁতে তেওঁলোকৰ হৈ ঈশ্বৰে নিজেই ইমান সময় যুদ্ধ কৰি আহিছিল, কিন্তু এতিয়া তেওঁলোকক মিছৰৰ পৰা উলিয়াই আনি অৰণ্যৰ মাজ পোৱাইছেহি। এতিয়াৰ পৰা তেওঁলোকৰ সন্মুখত ৰৈ থকা শত্ৰুবোৰৰ সৈতে তেওঁলোকে নিজেই যুদ্ধ কৰিব লাগিব। অৱশ্যে লগত ঈশ্বৰ থাকিব। প্ৰিয় শ্ৰোতা, আমি আপোনালোকক ক'ব খোজোঁ যে আমি আজি যিসকল খ্ৰীষ্টীয় বিশ্বাসী এই জগতত বসতি কৰি আছোঁ, আমাৰো অনেক শত্ৰু থাকে। আকৌ এবাৰ ঘূৰি আমি ইফিচিয়াসকললৈ লিখা পত্ৰখন চাব বিচাৰিছোঁ, য'ত আজিৰ এই জগতত বিশ্বাসীসকলৰ দৈনন্দিন যুদ্ধখনৰ বিষয়ে কোৱা হৈছে। পাঠ কৰি দিছোঁ। ইফিচিয়া 6 অধ্যায়ৰ 10-12 পদ। শেষতে প্ৰভূত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা। শয়তানৰ নানাবিধ কুকল্পনাৰ সন্মুখত থিৰে থাকিবলৈ সমৰ্থ হ'বৰ কাৰণে ঈশ্বৰৰ আটাই সাজ পিন্ধা। কিয়নো তেজ আৰু মাংসেৰে সৈতে আমাৰ মাল যুদ্ধ হোৱা নাই, কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ জগতপতি আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে। ঈশ্বৰে তেওঁৰ অসীম প্ৰেম আৰু অদ্ভুত অনুগ্ৰহেৰে আমাৰ পৰিত্ৰাণ কৰিলে, কিন্তু আমি এখন দুষ্ট আৰু উশৃংখল জগতত বসতি কৰি আছোঁ। ইছৰাইলৰ সন্তানবিলাক যেনেদৰে অৰণ্যত ভ্ৰমি ফুৰিছিল, তেনেদৰে আজি আমিও পাপেৰে পূৰ্ণ এই জগতৰ অৰণ্যত ভ্ৰমি ফুৰিছোঁ। যদিও ঈশ্বৰে আমাক তেওঁৰ অপাৰ অনুগ্ৰহেৰে ৰক্ষা কৰিলে, তথাপি আমাৰ সন্মুখত অনেক শত্ৰু যুদ্ধ কৰিবলৈ ৰৈ আছে। সেইকাৰণে পৌলে ডেকা তিমথিক খ্ৰীষ্ট যীশুৰ এজন উত্তম সৈন্যৰ দৰে তুমি মোৰে সৈতে ক্লেশ সহন কৰা বুলি কৈছিল। 2 তিমথিয় 2 অধ্যায়ৰ 3 পদ। সেইদৰে তেওঁ কৈছে যে বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা, অনন্ত জীৱন ধাৰণ কৰা, তাৰ নিমিত্তেই তুমি আমন্ত্ৰিত হ'লা। 1 তিমথিয় 6 অধ্যায় 12 পদ। এতিয়া ইছৰাইলে প্ৰথমবাৰৰ বাবে যুদ্ধৰ কথা শুনিছে। এই পুস্তকখনত আমি তেনেকুৱা অনেক ভয়ানক কথাবোৰ পাম, যিবোৰ বৰ্তমান এই জগততো ঘটি আছে। 4 পদ। আৰু প্ৰত্যেক ফৈদৰ এজন এজন নিজ নিজ পিতৃবংশৰ মূল মানুহ তোমালোকৰ লগত সহায় কৰোঁতা হ'ব। পোনপ্ৰথমে আমি দেখিছোঁ যে ঈশ্বৰ প্ৰতিজন লোকৰ প্ৰতি আগ্ৰহী। সমূহীয়া কথাবোৰৰ নিজা স্থান আছে, কিন্তু ঈশ্বৰ পৰিত্ৰাণ পোৱা প্ৰতিজন লোকৰ প্ৰতি আগ্ৰহী। তেওঁ কোনো লোককেই অৱহেলা কৰিব নোখোজে। এই পদত আমি দেখিলোঁ যে মোচি আৰু হাৰুনে গণনা কৰা কাৰ্যত প্ৰতিটো ফৈদৰ পৰা একোজন সহকাৰী হিচাপে পাইছিল। 5 পদৰ পৰা 17 পদলৈকে এই সহকাৰী কেইজনৰ নামসমূহ আমি পাওঁ, যিসকলক লগত লৈ মোচি আৰু হাৰুনে গণনা কাৰ্যলৈ আগবাঢ়িছে। এতিয়া আমি 18 পদটো পঢ়ি দিছোঁ। আৰু তেওঁবিলাকে 2 মাহৰ প্ৰথম দিনাই গোটেই মণ্ডলীক গোট খোৱালত মণ্ডলীৰ লোকে নিজ নিজ গোষ্ঠী অনুসাৰে আৰু পিতৃবংশমতে 20 বছৰ আৰু তাতকৈ অধিক বয়সীয়া লোকবিলাকৰ নামৰ আৰু মূৰৰ সংখ্যা অনুসাৰে সকলোৰে বংশাৱলী লিখালে। তেওঁলোকে কিয় বাৰু তেওঁলোকৰ বংশাৱলী লিখাইছিল? ঈশ্বৰৰ বাক্যত বংশাৱলী কিয় বাৰু অতি জৰুৰী? তেওঁলোকে সেই কাৰ্য 3টা উদ্দেশ্যেৰে কৰিছিল। যিসকল লোক সেই বংশাৱলীৰ সৈতে লগা ভগা হয়, তেওঁলোকৰ বাবে সেইবোৰ মনোগ্ৰাহী আৰু মংগলজনক। কাৰণ বাইবেলত কিছুমান নাম আৰু বংশ ত্ৰুটি কৰা হৈছে আৰু আন কিছুমান লিপিবদ্ধ কৰা হৈছে, কাৰণ যীশুখ্ৰীষ্টৰ বংশাৱলীখন সুৰক্ষিত কৰিবলৈ এয়া প্ৰয়োজন আছিল। নতুন নিয়মখন মুকলি কৰা হৈছে এখন বংশাৱলীৰে, আৰু গোটেই নতুন নিয়মখনৰ উত্থান পতন ঘটিছে এই বংশাৱলীখনৰ নিখুঁততাৰ ওপৰতেই। মন কৰিবলগীয়া কথাটো হৈছে যে যীশুখ্ৰীষ্টৰ বংশাৱলীখনৰ নিখুঁততাৰ ওপৰত তেওঁৰ শত্ৰুবোৰৰ দ্বাৰা কেতিয়াও প্ৰশ্ন তোলা হোৱা নাছিল। তৃতীয়তে, ঈশ্বৰে অসবৰ্ণ বিবাহৰ বাধা কৰিছিল, আৰু এজন সম্পূৰ্ণ শুদ্ধ ইছৰাইলীয়াহে বংশাৱলীত নাম লিখাবলৈ সমৰ্থ হৈছিল। অব্ৰাহামৰ প্ৰতি ঈশ্বৰে যি নিয়ম স্থাপন কৰিছিল, তাৰ বাবে সেইটো মংগলজনক আছিল। লগতে পুৰোহিত কৰ্মৰ বাবে যোগ্যজনক বাছি উলিয়াবলৈও এই বংশাৱলীখন লাগতিয়াল আছিল। ইয়াত আমাৰ বাবে এটা শিক্ষা আছে। আপুনি ভাবিব পাৰেনে যে সেই সময়ত প্ৰতিজন লোকে নিজকে ইছৰাইলীয়া বুলি প্ৰমাণিত কৰাটো অতি লাগতিয়াল কথা আছিল? প্ৰত্যেকে এইটো জানিবই লাগিছিল যে তেওঁ অব্ৰাহামৰ সন্তান। প্ৰিয় শ্ৰোতা, যদি আপোনাক এই বুলি প্ৰশ্ন কৰা হয়, আপুনি খ্ৰীষ্টীয় বংশাৱলীত আপোনাৰ নাম লিখালেনে? আপুনি বাৰু কি উত্তৰ দিব? যদি আপুনি নাজানে আপুনি লিখালে নে নাই, তেন্তে আপুনি এই বংশাৱলীত নামটো লিখাই লোৱাটো ভাল হ'ব।
প্ৰথম যোহন 3 নম্বৰ অধ্যায়ৰ 2 পদত এনেদৰে কৈছে, হে প্ৰিয়বিলাক, এতিয়া আমি ঈশ্বৰৰ সন্তান আছোঁ, কিন্তু পাছত কি হ'ম সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। তেওঁ প্ৰকাশিত হ'লে আমি তেওঁৰ নিচিনা হ'ম ইয়াকে জানো, কিয়নো তেওঁ যেনেকুৱা আছে তেওঁক তেনেকুৱাই দেখিম। ঈশ্বৰৰ সন্তান হোৱাৰ অধিকাৰ তেওঁলোকক দিয়া হৈছে যিসকলে বেছি বা কম নকৰি কেৱল তেওঁৰ নামত বিশ্বাস কৰে। গতিকে আমাৰ বংশাৱলীখন জৰুৰী। যদি আমি সঁচাকৈয়ে খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰা ঈশ্বৰৰ সন্তান হৈছোঁ, তেন্তে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টৰ সৈতে যুটীয়া উত্তৰাধিকাৰী। গালাতিয়া 3 অধ্যায় 29 পদত এইদৰে কোৱা হৈছে, আৰু তোমালোক যদি খ্ৰীষ্টৰ হোৱা, তেন্তে তোমালোক অব্ৰাহামৰ বংশ, প্ৰতিজ্ঞাৰ দৰে উত্তৰাধিকাৰী। পাচনি পৌলে এই বিষয়ে আৰু অধিক ন দি কৈছে ৰোমিয়া 8 অধ্যায় 14 পদৰ পৰা 17 পদত। প্ৰিয় শ্ৰোতা, আপুনি এইটো জানিব পাৰে, আপুনি খ্ৰীষ্টৰ তেজেৰে নতুনকৈ জন্ম লাভ কৰিব পাৰে আৰু ঈশ্বৰৰ পৰিয়ালৰ সদস্যভুক্ত হ'ব পাৰে। আজিৰ এই অৰণ্যৰ যাত্ৰাত আপুনি জনাটো অতি লাগতিয়াল যে আপুনি কোন। আপুনি জানিব লাগে আপুনি ঈশ্বৰৰ সন্তান হয় নে নহয়। সেই বিষয়ে আপুনি নিশ্চিত নে? যদি নিশ্চিত নহয়, আজিয়েই হৈ লোৱাটো প্ৰয়োজন। কেনেকৈ? ঈশ্বৰক তেওঁৰ বাক্য অনুসাৰে গ্ৰহণ কৰি, বিশ্বাস কৰি। আপুনি কি ভাবিছে বা কেনে অনুভৱ কৰিছে সেইটো নহয়। তেওঁ কৈছে যে আপুনি যদি খ্ৰীষ্টত আপোনাৰ বিশ্বাস স্থাপন কৰিছে, তেন্তে আপুনি নিঃসন্দেহে তেওঁৰ সন্তান। আপুনি ঈশ্বৰৰ বাক্যৰ ওপৰতে নিৰ্ভৰ কৰিব পাৰে। 19 পদ আৰু 20 পদত আমি পাইছোঁ যে মুচিয়ে জিহুৱাৰ পৰা যি আজ্ঞা পাইছিল তাৰ আখৰে আখৰে পালন কৰিছিল। 21 নম্বৰ পদৰ পৰা একেৰাহে 26 নম্বৰ পদলৈকে আমাক ইছৰাইলৰ 12টা ফৈদ আৰু প্ৰতিটো ফৈদৰ লোকৰ সংখ্যা দিয়া হৈছে। কিন্তু লেবিয়াবিলাকক গণনা কৰা হোৱা নাছিল। 47 পদৰ পৰা 50 নম্বৰ পদলৈকে পাঠ কৰি দিম। কিন্তু লেবিয়াবিলাকক নিজ পিতৃ ফৈদ অনুসাৰে তেওঁবিলাকৰ মাজত গণনা কৰা নহ'ল, কিয়নো জিহুৱাই মুচিক কৈছিল, তুমি কেৱল লেবি ফৈদক গণনা নকৰিবা, ইছৰাইলৰ সন্তানবিলাকৰ মাজত তেওঁবিলাকৰ লেখ নল'বা, কিন্তু সাক্ষ্য ফলি থকা আবাস, তাৰ সকলো বস্তু আৰু তাৰ সম্পৰ্কীয় সকলোৰে ওপৰত লেবিয়াবিলাকক নিযুক্ত কৰিবা। তেওঁবিলাকে আবাস আৰু তাৰ আটাই বস্তু ভাৰ বৈ নিব আৰু তাৰ পৰিচৰ্যা কৰিব, আৰু আবাসৰ চাৰিওফালে তম্বু তৰি থাকিব। যুদ্ধৰ বাবে তেওঁলোকক গণনা নকৰাৰ কাৰণটো এয়েই আছিল যে তেওঁবিলাকৰ ওপৰত সাক্ষাৎ কৰা তম্বুৰ সম্পূৰ্ণ দায়িত্ব আছিল। তেওঁলোকে গধূলি এইটো তুলি ধৰিছিল যেতিয়া সৈন্যদল ছাউনিলৈ আহিছিল, আৰু যেতিয়া সৈন্যদল যাত্ৰাৰ বাবে সাজু হৈছিল তেতিয়া তেওঁলোকে এইটো নমাই থৈছিল। বংশাৱলীখনৰ পৰাই ইছৰাইলৰ সন্তানবিলাকে জানিব লাগিছিল যে তেওঁলোকনো কোন। ইও অতি দৰকাৰী আছিল যে তেওঁবিলাকৰ প্ৰত্যেকেই নিজৰ বিষয়ে ভালদৰে জানিব লাগিছিল। ছাউনিৰ ভিতৰত তেওঁলোকৰ প্ৰত্যেকৰ বাবে এক সুকীয়া সুকীয়া স্থান আছিল। সেই একে কথাই আজি আমাৰ ক্ষেত্ৰতো প্ৰযোজ্য। আমি আমাৰ বংশৰ বিষয়ে জানিব লাগে যে আমি ঈশ্বৰৰ সন্তান হিচাপে তেওঁৰ পৰিয়ালৰ মাজৰ একোজন সদস্য, আৰু আমি ইয়াকো ভালদৰে জানিব লাগে যে কোনখন স্থান আমাৰ বাবে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা ভাবিছেনে যে ঈশ্বৰে আপোনাক তেওঁৰ পৰিয়ালৰ এজন সদস্য কৰি ল'বলৈ কিমান আগ্ৰহ কৰে? আপুনি কেতিয়াবা খন্তেক ৰৈ চিন্তা কৰিছেনে যে তেওঁ আপোনাৰ বাবে এখন সুকীয়া ঠাই আটোম টোকাৰিকৈ সাঁচি থৈছে? আপোনাৰ প্ৰতি থকা তেওঁৰ এই আগ্ৰহৰ বাবেইতো তেওঁ এই পৃথিৱীলৈ আহিল, ক্ৰুচত বলি হ'ল, আৰু তৃতীয় দিনা পুনৰ জি উঠি আপোনাক নিশ্চয়তা দি গ'ল যে তেওঁ আপোনাৰ বাবে এদিন আকৌ আহিব। আপুনি বাৰু তেওঁৰ লগত যাবলৈ সাজু হৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ইছৰাইলীয়া লোকসকলে নিজৰ নিজৰ ফৈদ অনুসাৰে নিৰ্দিষ্ট ঠাইত ছাউনি পাতিব লাগিছিল। তেওঁলোকে নিজৰ বংশাৱলীও ভালদৰে জানিব লাগিছিল। লগতে শিবিৰত আৰু আন যিকোনো কাৰ্যত তেওঁলোকে ক'ত ঠাই ল'ব লাগিব সেই নিৰ্ধাৰিত ঠাইৰ কথাও জানিব লাগিছিল। সকলো নিৰ্ধাৰিত ব্যৱস্থা মতে হ'ব লাগিছিল, অতি সুশৃংখলভাৱে। আজি এই কথাটো আমাৰ বাবেও গুৰুত্বপূৰ্ণ। আমিও আমাৰ বংশটোৰ কথা জানিব লাগিব। আমি যে ঈশ্বৰৰ পৰিয়ালৰ লোক সেই কথাটো জানিব লাগিব আৰু মনতো ৰাখিব লাগিব, কাৰণ সেই কথাটোৱে আমাৰ আচাৰ ব্যৱহাৰ, জীৱন ধাৰণৰ প্ৰণালী আদিত প্ৰভাৱ পেলাব। লগতে আমি আমাৰ বাবে নিৰ্ধাৰিত স্থানৰ কথাও জানিব লাগিব। খ্ৰীষ্টত বিশ্বাস কৰাৰ যোগেৰে আমি খ্ৰীষ্টৰ শৰীৰৰ অংগ হৈছোঁ, আৰু শৰীৰৰ অংগ হিচাপে আমাৰ এটা নিৰ্দিষ্ট কাম বা দায়িত্ব আছে।
আমি আমাৰ কাম সুচাৰুৰূপে কৰি থকাটো ঈশ্বৰে বিচাৰে। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আমাৰ আলোচনাটিৰ আজিলৈ ইমানতে সামৰণি মাৰিব খুজিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ। যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰো। যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰো। যিছু তুমিয়েই মোৰ সকলো, তোমাতে জীৱন লভিলো। হতাশা নিৰাশাৰ মাজতো জীৱনৰ আশা দেখিলো। সেয়েহে কেনেকৈ এৰো, যিছু তোমাৰ প্ৰেমতে থাকো। সেয়েহে কেনেকৈ এৰো, যিছু তোমাৰ প্ৰেমতে থাকো। যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰো। জীৱনৰ দুখ যাতনাবোৰ প্ৰতিদিনে বহন কৰা। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।